নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল হিতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1432 ভাস্কৰাব্দৰ জেঠ মাহৰ 9 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি মে' মাহৰ 24 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:36 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:01। আজি বাৰ হৈছে শনিবাৰ, তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মীন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 2 আৰু 8, শুভ ৰং হ'ব নীলা আৰু ক'লা। ইয়াৰ উপৰি বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব দুখিলা যোগ। বন্ধুসকল, প্ৰথমে আৰম্ভ কৰিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত নতুন নতুন কৰ্মকৌশল আয়ত্ব কৰিবৰ কাৰণে সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ প্ৰতিভা বিকাশ হ'ব। লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ঠগ প্ৰবঞ্চকৰ পৰা অলপ সাৱধান হোৱাটো ভাল হ'ব। ব্যৱসায়িক দিশত আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে আজি আপোনালোকৰ মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ৰাজনৈতিকভাৱে আজি আপোনালোকে সা সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে আনৰ নিন্দনীয় হ'ব পাৰে। আজি যেতিয়া আপুনি নিজ নিজ কৰ্মক্ষেত্ৰত অলপ সজাগ নহয়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সন্মান বাঢ়িব। লগতে আজি আপুনি প্ৰকৃতিৰ প্ৰতি মৰম চেনেহ আজি আপোনাৰ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় উপাৰ্জন বাঢ়িব। খেতিয়কসকলৰ সুনাম বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ ভ্ৰমণত সুখ শান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ৰাজনৈতিকভাৱে সা সুবিধা লাভ কৰিব। কৰ্মত সামান্য আজি আপোনালোকৰ পৰিৱৰ্তন আহিব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য আঘাত পাবলগীয়া হ'ব পাৰে। লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে। মনৰ চিন্তাধাৰা আজি আপোনালোকৰ উন্নত মানৰ হ'ব। লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে আপোনাৰ বন্ধু নাশ হ'ব পাৰে বা বন্ধুৰ লগত ভুল বুজাবুজি হ'ব পাৰে। আজি আপোনালোকৰ বুদ্ধি ভ্ৰষ্ট হ'ব পাৰে। সেইবাবে আজি আপুনি যিসকল মকৰ ৰাশিৰ জাতক জাতিকা আছে, আপোনালোকে সকলো সময়তে সকলো দিশতে অলপ সজাগ আৰু সাৱধান হৈ চলাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব। কৰ্মচাৰীসকলৰ আজি সুনাম বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল আজি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ পাৰিবাৰিক সুখ শান্তি বাঢ়িব। যদিও আজি আপোনাৰ সজাগ নহ'লে কৰ্মক্ষেত্ৰত আত্মীয় পৰিয়ালৰ পৰা সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে। লগতে আজি আপোনাৰ ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। সদুসকত আজিৰ দিনটো আপোনালোক সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। আপোনালোকে আমাৰ এই ভিডিঅ'বোৰ চাই কেনেকুৱা পায় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে চেষ্টা কৰিবচোন। সদুসকত সকলোৰে মংগল কামনা কৰি আমি বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।